মৰাণসকলৰ পৰম্পৰা। বিহু উৰুৱাৰ দিনা এনেধৰণে নামঘৰত নাম কীৰ্তন কৰি ভকতসকলে বহি তেওঁলোকৰ ভকতসকলৰ যি আয়েগে একেটি তামোলৰ টোপোলা প্ৰসাদ মাহ প্ৰসাদ বিতৰণ কৰি এনেধৰণে বিহুৱা আমাৰ মৰাণসকলৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰা হয়। অকল বিভিন্ন প্ৰান্তৰ পৰা অহা আইতাসকল খুৰীসকল সকলোৱে ইয়াত একত্ৰিত হৈ বিহু উৰুৱা পৰ্ব চাবৰ কাৰণে যি আমাৰ মৰাণ মহোৎসৱস্থলী ইয়াত একত্ৰিত হৈছেহি। এচক এনেধৰণে সকলোৱে গোট পিট খাই যি বিহু কাৰ্যসূচী চাবৰ কাৰণে সকলোৱে আছেহি। আনকি বৃদ্ধা বুঢ়া বুঢ়ী আইতাসকলেও ইয়াত গোট খাই আছেহি। এয়া চাওক বুঢ়ী বুঢ়ীসকলেও চাই আছেহি। বাৰু লাগিছে বিহু চাবলৈ। আগতে এনেকে ডেকা দিনত ঝিয় দিনত বিহু গাইছিলে নাই গোৱা? গাইছিল ন? নাচিছিলে। এতিয়া নাচিব মন গৈছে নাই যোৱা? এতিয়া মন নাই যোৱা। এতিয়া মন নাই যোৱা, অলপমানো মন নাই যোৱা। কঁকালটো ঘূৰাং ঘূৰাং নাই লগা অলপমানো? মন সেমেকিলে ন? এতিয়া পুৰণা আগৰ বিহু গীত মনত আছে নাই? দুখা পাহৰি থাকিলে। চব বিভিন্ন গাঁৱৰ পৰা অহা বিভিন্ন ঠাইৰ পৰা অহা অগণন বিহুপ্ৰেমী যি মৰাণ বিহুপ্ৰেমী ৰাইজ আছে তেখেতৰ একত্ৰিত হৈ আছেহি। গতিকে বিহু চাবৰ কাৰণে কিছুমানে থিয় হৈছে আৰু বহি চাই আছে। অগণন মহিলাসকল আছে, পুৰুষসকলো আছে আৰু বয়োজ্যেষ্ঠ বৃদ্ধসকলো আছে। গতিকে ইয়াত বিহু চোৱা বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন বিহুপ্ৰেমীসকল আছে। এতিয়া আমাৰ ইয়াত যেতিয়া বিহু গোৱা সম্পূৰ্ণ শেষ হয়, শেষ হোৱাৰ পিছত যেতিয়া নামঘৰত সেৱা কৰিবলৈ আহে, তেতিয়া সেৱা কৰোঁতে ডেকা বকৰো সকলোতকৈ আমাৰ নামঘৰ যি মানে ইয়াত এখন সাজ পাতে, দেওশাল পাতে, সেই দেওশালখনৰ যি প্ৰসাদ থাকে সেই প্ৰসাদ সকলো ডেকা গাভৰুকে এটা বিতৰণ কৰাৰ নিয়ম আছে। গতিকে ইয়ে হ'ল মৰাণসকলৰ পৰম্পৰা আৰু সেই নিয়মকে অনুসৰণ কৰি পূৰ্বপুৰুষসকলে যি নিয়ম পালি আহিছে সেই নিয়মকে অনুসৰণ কৰি এতিয়া আৰু সেই প্ৰসাদ আমাৰ এই সকলো ডেকা গাভৰুকে এতিয়া প্ৰসাদ বিতৰণ কৰিছে। প্ৰসাদ বিতৰণ কৰাৰ পিছতে সেৱা হ'ব। সেৱা লোৱাৰ পিছতেই আমাৰ এই আজি বিহু উৰুৱা কাৰ্যসূচী সমাপ্ত হ'ব। এতিয়া ডেকা গাভৰুৱে সকলোৱে মিলি এতিয়া নামঘৰত সেৱা কৰিছে। এই সেৱা কৰাৰ পিছতেই যেতিয়া সেৱা সম্পূৰ্ণ তেওঁলোকৰ বিহু নচা যি গোটেই বছৰটো কিবা দুখ দুৰ্গতি অনেকবিলাক কিবা সকলো খণ্ডনৰ কাৰণে ইয়াত তুতি প্ৰাৰ্থনী কৰিব। এই প্ৰাৰ্থনী শেষ হোৱাৰ পিছতেই তেওঁলোকে ভকতসকলেও সেই তুতি প্ৰাৰ্থনী ক্ষমা মাৰ্জনা কৰি সকলোকে আশীৰ্বাদ দিব আৰু গোটেই বছৰটোতে যাতে সকলোৱে ভালে কুশলে থাকে তাৰে আশীৰ্বাদ কৰি এই সেৱা সমাপ্তি কৰি আজি এই যি আমাৰ বিহু উৰুৱা কাৰ্যসূচী এই সমাপ্ত হৈছে বুলি হৈছে। এয়ে হ'ল আমাৰ মৰাণসকলৰ পৰম্পৰা। ধন্যবাদ।